সাদিনে ৱৰ্কশ্বপ কৰিবলৈ আহিলে এই কথাটোৱে চবতকৈ বেছি অশান্তি লাগে তাৰমানে মানে ভালো লাগে কাৰণ বিভিন্ন ঠাইৰ মানুহ মৰম পাওঁ এক্সপ্ল'ৰ কৰোঁ ঠাইবোৰ 7 দিনৰ কাৰণে আহোঁ কিন্তু পেকিং কৰোঁতে মোৰ হাৱা ওলাই যায় ঘৰত পিন্ধা কাপোৰ ক্লাছত পিন্ধা কাপোৰ তাৰ লগতে তুলি আনো গাৰু আনো নিজৰ কমফৰ্টেবলকৈ থাকি ভাল পাওঁ নহয় জানো নিজৰ বিচনাখন লাগিলে ভঙা চিঙাই হওক কিন্তু বেলেগত গৈ মানে 7 দিন কটোৱাটো আপোনালোকে যিসকলে হোমছিক হয় গম পায় আৰু আমি ঘৰত ইমান কমফৰ্টেবল হৈ থাকোঁ যেনেকৈ নহওক নিজৰ বিচনাখন সদায় নিজৰ বিচনা নহয় জানো আমি আহি মানে বৰ্তমান গৈ আছোঁ অভয়াপুৰী আহি পাই গ'লোঁ মাজতে অশোকাষ্টমীৰ কাৰণে কিবা গংগা স্নান হৈ আছিলে বেকী নদীৰ পাৰত আমি চাই আহিলোঁ তাতো বহুত ভিৰ ফাইনেলি হাফ এন আৱাৰমান লেট হ'ল আৰু মই আহি পাই গ'লোঁ মানে সঞ্জীৱ আৰু মই আহি পাই গ'লোঁ অভয়াপুৰী দেখিছেনে ষ্টুডেণ্টসকল বহুত আগ্ৰহে ৰৈ আছিলে 7 দিনৰ ব্ৰাইডেল মাষ্টাৰ ক্লাছ কৰিব আহিছিলোঁ আৰু জমনি শুনিব মই আকৌ এবাৰ এণ্ট্ৰি কৰাইছে তেওঁলোকে মানে ঘপককৈ সোমাই আহিলোঁ তেওঁলোকে মানে কিবা এটা কৰিম বুলি ভাবিছিলে সেইটো কৰিব নাপালে মোক আকৌ এবাৰ এণ্ট্ৰি কৰাইছে কি যে হ'ব এইবিলাকে মৰম আচলতে বিৰাট সহজ সৰল মানুহখিনি বিৰাট আহি ভাল লাগিছে তেওঁলোকে ধুনীয়াকৈ সম্বৰ্ধনা জনালে তাৰপিছত কেক চেক কাটি আমি ধুনীয়াকৈ দিনটো আৰম্ভণি কৰিলোঁ আৰু প্ৰথম দিনা অকণমান দিগদাৰ হয় ক'ত কেনেকৈ বনাম কি কৰিম গেছটো এই সৰু গেছ এটা লৈ নিছিলোঁ চেৰাপুঞ্জীত লৈ যোৱা গেছটো তাৰপিছতে সেইটো স্লেবত হ'লে ওখ হ'ল তাৰপিছত তলত পাৰি বনাব লগা আছে ধেৰ কাহিনী গ'ল আমি থাকিবৰ কাৰণে এটা ঘৰ লৈছোঁ একচুৱেলি তাতে ক্লাছো কৰিছোঁ থাকিছোঁ সন্ধিয়া ওলাই গৈ অলপমান বজাৰ কৰিলোঁ এয়া নেক্সট ডে আৰু এগৰাকী বাইদেউ ক'ব লাগিব পূৰ্বী বাইদেউ মোৰ আগতে মোৰ হেয়াৰ ষ্টাইল শিকিছিলে আৰু বাইদেউগৰাকী যেতিয়া অভয়াপুৰী আহোঁ মানে ইমান ধুনীয়াকৈ আপ্যায়ন কৰে নহয় বিৰাট ভালে খুব মৰমত হেঁপাহত খুৱাই নেক্সট ডে ক্লাছ হৈছে বাইদেউৰ ওপৰতে মই আইব্ৰ' কৰি বা কিবা কৰি দেখাইছিলোঁ আৰু আমি যিটো ঘৰত আছোঁ লেণ্ডলৰ্ডো ইমান মৰমীয়াল আমাক ফোন কৰি সুধি আছে ইটো লাগিবনে সিটো লাগিবনে আৰু মানে কি লাগিব মানে একদম সুধিয়ে থাকে আৰু সঞ্জীৱ কি মন গ'ল কালি ৰাতি আলু পিটিকা মানে বইল কৰাটো আছিলে ধুমধাম বইল কি আলু চপ বনাই আছে বেচনত লেটিয়ে দি নিদিবা পটককৈ আকৌ কেইটা বাজিছে এতিয়া আৰু গেছটো চাওকচোন এই স্লেবত তাৰমানে থলেখিনি চব্জি খান লেতেৰাখিনি ইগন'ৰ কৰিব এইখিনি স্লেবখনত থলে গেছটো আৰু ওখ হৈ যায় সেইকাৰণে পেপাৰ পাৰি চাফা ইমান ধুনীয়া ঘৰটো নহয় জানো কওক ইমান ধুনীয়াকৈ কালাৰ চালাৰ কৰি থৈছে নষ্ট কৰিব বিচৰা নাই গতিকে পেপাৰ চেপাৰ পাৰি ধুনীয়াকৈ আমি বনাই আছোঁ বিহুত আলু চপ দিয়াতে সেই কাকাৰ জিভাৰ পানী পৰিছে কমেণ্ট কৰিব দেই এয়া তাৰে পিছৰ দিনাৰ দৃশ্য আৰু আমি ফুল লুক কৰিছিলোঁ সেইদিনা গোটেই ষ্টুডেণ্টসকলে খুব আগ্ৰহে চাই আছে মই এটা কমপ্লিট কইনা কেনেকৈ সজাওঁ এগৰাকী বাকী কুৱেশ্যন কৰিছিলে ক'ত কি মানে মই কমফৰ্টেবল কৰাই দিওঁ যাতে তেওঁলোকে খুব ধুনীয়াকৈ মোক কথা সুধিব পাৰে এয়া ফাইনেল লুক মানে আজিৰ মডেলগৰাকীৰ মৃদুস্মিতা খুব মৰম লগা আৰু তাইক লুকটো কেনেকুৱা লাগিছে জনাবা চবেই ফটো চটো উঠি তাৰপিছত আমি লোকেশ্যনত লৈ গ'লোঁ মডেলক ধুনীয়াকৈ আউটডোৰ শ্বুট কৰিলোঁ ইনডোৰ শ্বুট কৰিলোঁ আৰু দিব্যানু নামৰ ফটোগ্ৰাফাৰজনৰ লগতে ভাইটিকেইজনো আহিছিলে বিৰাট ধুনীয়াকৈ শ্বুট কৰিলে এয়া আমি সন্ধিয়া মই কৈছিলোঁ আমাৰ লেণ্ডলৰ্ডৰ ঘৰত ইমান মৰম কৰিছে নহয় আমাৰ মাতি নি আকৌ খুৱাইছে এজন দাদা এই ছোৱালী আৰু এইগৰাকী বৌ বিৰাট ভাল লাগিল লগ থেংক ইউ ছ' মাছ ফৰ দিছ গোন্ধটো ধুনীয়া ইমান ধুনীয়া আৰু ফুলপাহ চাকচোন কি ধুনীয়াকৈ বনাইছে ইনষ্টাগ্ৰাম পেজ আছে ন কি আছে ফ্লৰেল ব্লিছ 2025 বঢ়িয়া থেংক ইউ বনাই থাকিবা খাই ভাল পাওঁ বুলি গম পালে নেকি বৌয়ে পিছদিনা একদম আকৌ এবাৰ হাঁহৰ মাংস দালি আলু ভাজি দি পঠিয়াইছে এই সুযোগতে থেংক ইউ দেই পুনৰবাৰ বৌলৈ আৰু গোটেই ফেমিলিলৈ